সেউজৰ সম্ভাৰ লৈ বসন্তৰ বতৰা দিছে প্ৰকৃতিয়ে। গছে বিৰিষে ৯,০০০ আগমন বহাগৰ। কুলিকেতেকীৰ মাতত বহাগৰ বিননি। এয়া বসন্তৰ বা লগা সময়। প্ৰতিজন অসমীয়াৰ মন বাউলি কৰা সময়। বহাগ জাতিটোৰ হৃদয়ৰ স্পন্দনৰ প্ৰবাহিত এটা নাম। ভিন্ন জাতি জনগোষ্ঠীক এক কৰা নামেই হ'ল বহাগ। বহাগেই আনে নতুনৰ বতৰা। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো এটা দিন। ৰঙালীক আদৰিবলৈ প্ৰস্তুত ৰাজ্যবাসী। ব্যস্ততাৰ অন্ত নাই প্ৰতিজন অসমীয়াৰ। বিহুৰ অন্তিম আখৰাত ব্যস্ত ডেকা গাভৰু কিশোৰ কিশোৰী। ঢোল পেঁপা তালৰ শব্দত মুখৰ প্ৰতিখন আখৰাথলী। এয়া সোণাপুৰৰ পৰিৱেশ। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিৰদিন প্ৰবাহিত হৈ থকা অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগক আদৰিবলৈ সৰ্বত্ৰে আয়োজন। সোণাপুৰত ৰঙালীৰ প্ৰাক্ষণত ঢোলৰ গুমগুমনি। উখল মাখল পৰিৱেশ সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত। সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত আচুৰ উদ্যোগত ৰঙালী আদৰণি উৎসৱ। ঢুলীয়াৰ ঢোলৰ গুমগুমনি, নাচনীৰ চেৱত জীপাল হ'ল সোণাপুৰৰ ক্ষুদ্ৰ ক্ৰীড়াংগনত। ৰঙালীক আদৰণি উৎসৱত অংশ ল'লে কেইবা শতাধিক নাচনীয়ে। ৰঙালী আদৰণি উৎসৱত অংশ লৈ মনৰ ভাৱ প্ৰকাশ কৰিলে প্ৰশিক্ষকে। ভাল লাগিছে উৎসাহটো দেখি, আৰু মই এইটোৱে বিচাৰোঁ যে আমাৰ প্ৰকৃত বিহুটো বিহু হৈ থাকক। মানে যিটো প্ৰকৃত বিহু, আমাৰ বিহুটো যাতে মানে আমি কিছুমান এতিয়া এনেকুৱা নাচনি মই পাইছোঁ, কেছেটৰ ভিডিঅ' মানে এলবাম চাই পিনে বিহু শিকিব নোৱাৰে। এলবামত আমি অকল, মই নিজেও এলবাম কৰা ছোৱালী, তো মোক ধুনীয়া দেখাবৰ কাৰণেহে মই এলবামখনত কেমেৰাৰ সন্মুখত মই থাকিম। কিন্তু প্ৰকৃত বিহুটো আমাৰ সেইটো নহয়। তো আমি প্ৰকৃত বিহুটো মানে চবকে দিবৰ কাৰণে, যাতে আমাৰ মাজত বিহুটো হেৰাই নাযায় ভৱিষ্যতলৈও, আমাৰ প্ৰজন্মৰ মাজত বিহুটো যাতে তেওঁলোকে আমি নাথাকিলেও ধৰি ৰাখিব পাৰে, তাৰে চেষ্টা অকণমান চলাইছোঁ। প্ৰত্যেক বৰ্ষৰ দৰে আয়োজন কৰা ৰঙালী আদৰণি উৎসৱৰ কথা ক'লে আয়োজকে। আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰে এনেদৰে বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ। আমাৰ উদ্দেশ্য এটাই, আমাৰ অসমৰ নৱপ্ৰজন্মই আমাৰ যি বিহু নাচ, সেই বিহু নাচক যেন জীয়াই ৰাখিব পাৰে, আৰু তাৰ বাবে আমি প্ৰতি বছৰে এনেদৰে বিহু নাচৰ কৰ্মশালা আয়োজন কৰিছোঁ। আৰু সেই ক্ষেত্ৰত আমি ক'ব লাগিব যে আমাৰ এই বিহু নাচৰ কৰ্মশালা এক মিলনভূমিলৈ পৰিণত হৈছে, কিয়নো এই কৰ্মশালাত বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী, বিভিন্ন ধৰ্মাৱলম্বীৰ অভিভাৱকসকলে তেওঁলোকৰ সন্তানটিক আনি আমাৰ অসমৰ গৌৰৱ যি বিহুক তেওঁলোকে যি প্ৰশিক্ষণ দিয়াইছে, তাৰ বাবে আমি আমাৰ অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰেই আমাৰ নৱপ্ৰজন্মই যাতে আমাৰ বিহু নাচক জীয়াই ৰাখিব পাৰে, আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব পাৰে, তাৰ বাবে আমি ছাত্ৰ সন্থাই অহৰহভাৱে এনেকৈ চেষ্টা কৰি আহিছোঁ, আৰু অনাগত দিনতো এই বিহু নাচৰ কৰ্মশালা আমি কৰি যাম। এইদৰেই এতিয়া ৰাজ্যৰ চৌদিশে আদৰণি জনাইছে ৰঙালীক। এয়াই হৈছে বহাগৰ বৈভৱ। সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ ৰিপোৰ্ট, NKTV+।